গোৱালপাৰাৰ খৰমজাত হুকাৱাহ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 2 বাইক আৰোহী। গোৱালপাৰাৰ খৰমজাত এলুৱাপাৰাত যোৱা নিশা আনুমানিক 10 বজাত ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় 2 বাইক আৰোহী। নিহত বাইক আৰোহী দুজন ক্ৰমে জয়পুৰ বজাৰৰ জাহাংগীৰ আলম আৰু জুনকাইপাৰাৰ মহম্মদ কাইব বুলি জানিব পৰা গৈছে। নিশা 2 বন্ধুৱে এখন বাইকেৰে গোৱালপাৰাৰ পৰা নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু ততাতৈয়াকৈ দুয়োকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাস্থলীত খৰমজা আৰক্ষীয়ে উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখন নম্বৰ AS18AC 3607 আৰু AS18M1170 নম্বৰৰ মটৰচাইকেলখন উদ্ধাৰ কৰি থানালৈ লৈ যায়। মই ফোন পালো যে জয়পুৰৰ এটা ল'ৰা ডেথ হৈছে। তাৰপিছত শুনা পালো, খবৰটো লোৱাৰ পিছতে মোৰ সৰু ভাইটি হয়, মোৰ চাচাতো ভাইটি হয়। তাৰপিছত আহিলো, অহাৰ পিছত খৰমুজা থানাৰ ওচৰতে, তাতে নাপালো, আহি আনা গোৱালপাৰা চিভিল হস্পিটেলত পালো। তাতে আনি থৈ গেলো মৰা ঘৰত। দুটাই ডেথ হৈছে। মই জানামতে গোৱালপাৰাত আহিছিল, যাৱাৰ পিছতহে ডেথ হ'ল। ডাম্পাৰৰ লগত খুন্দা। খবর পাই না, তার পিছু দেখলো আমার ভাগিনী একটা আছে জাহাঙ্গীর আলম, আমার চাচাতো বোনের লড়া, আৰু এটা লগতে আৰু এটা আছে, দুটাই ডেট বুলি আমি শুনছো। খবৰ পাই আনি আমি পুৱাত আহিছো দেখাৰ কাৰণে। এতিয়া মানে মৰা ঘৰত আছে, এইখিনি আমি জানো আৰু কি। বাইকৰ লগত আৰু ডাম্পাৰৰ লগত এক্সিডেণ্ট হৈছে বুলি আমি জানো। সেহেনে আমি চাব আহিছো। বৰ্তমান লাষ্ট দুটাই ইয়াতে আছে। আমি জানামতে সেইটোৱে গোৱালপাৰাৰ পৰা ঘৰলৈ যাই আছিল। খৰমুজা যাওয়াতে আপনার খরমুজাতে তাতে এক্সিডেন্ট হয়েছে বলে আমি জানো আর কি। নিহতন হয়ে গেল আর হাহাকার লাগি আছে। দুটা পরিবারের যুবক দুটা লড়া দুনিয়ার পৰা গুচি গেল। এটা বহুত দুঃখজনক মৰ্মান্তিক ঘটনা। সেই কাৰণে আমি সকলোকে বাইক হোক আমাৰ কার হোক সাবধানেৰে চলাবলৈ আমি আহ্বান কৰো আৰু নিজেও আমি সতৰ্ক হ'ব লাগে।